প্ৰথমে মই পি সংবাদ সেৱাক ধন্যবাদ জনাইছোঁ। স্থানীয় ৰাইজক জনাবলৈ বহু কথাই আছে। আজি যিটো বিষয় লৈ আমি ইয়াতে সভা অনুষ্ঠিত কৰিছোঁ, ইতিমধ্যে মানুহবিলাক সচেতন হৈ আছে। আমাৰ সমাজত যিবিলাক দুৰ্নীতি চলি আছে, বিশেষকৈ ড্ৰাগছ, মদ, তীৰ, জুৱা খেল, এই সন্দৰ্ভত বহু ৰাইজ যথেষ্ট হৈ পৰিছে। কাৰণ প্ৰত্যেকটো ঘৰতে ক'বলৈ গ'লে পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁলোকে এফেক্টেড হৈছে, বেডলি এফেক্টেড হৈছে। এতিয়া আমাৰ সমাজৰ মানুহবিলাক সচেতন হৈছে আৰু কেনেকৈ আমি ড্ৰাগছ সেৱন আৰু ড্ৰাগছ সৰবৰাহ বন্ধ কৰিব পাৰি, তাৰ কাৰণে মানুহ মাৰ বান্ধি থিয় হোৱাৰ কাৰণে সংঘবদ্ধ হৈছে। এতিয়া যুৱ সমাজক আপুনি কি আহ্বান জনাব? যুৱ সমাজক এতিয়া আচলতে ক'ব গ'লে যুৱ সমাজ বুলি ক'লে মইতো ভাবোঁ যে যুৱ সমাজৰ আমাৰ শতকৰা 70% 60ৰ ওপৰত বা 70 ক'ব পাৰি কেতিয়াবা। আৰু কোনো ঠাইততো দেখা যায় যে এই যুৱকসকল কেৱল ড্ৰাগছ নহয়, যদি অন্যান্য আমি কিছুমান দুৰ্নীতিৰ কথা ভাবোঁ, তেনেহ'লে দেখা যায় যে হয় এইটোত নহ'লে অন্য এটাত আমাৰ 80% যুৱকে জড়িত হৈ পৰিছে। আৰু সেইসকলক আমি এতিয়া ক'বলৈ গ'লে এনেকুৱাকৈ ক'ব লাগিব যে তেখেতসকল যিসকলে এতিয়ালৈকে ড্ৰাগছ, মদ আজি নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি আছে, তেখেতসকলে সজাগ হ'ব লাগিব, তেওঁলোকে সচেতন হ'ব লাগিব, যাতে তেওঁলোকৰ কোনো অন্য লোকেৰে এই ধৰণৰ ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকে। এইটোৱে তেখেতসকলৰ ওচৰত এতিয়া আহ্বান জনাই আছোঁ আমি। এতিয়া যুৱ সমাজটো বিপথে পৰিচালিত হৈ আছে যদি এই ক্ষেত্ৰত বিশেষভাৱে আমি অভিভাৱকসকলক সচেতন কৰিব লাগিব। অভিভাৱকসকলতো নিশ্চিতভাৱে সচেতন হ'বই লাগিব। কাৰণ অভিভাৱক মানে ক'ব গ'লে আমি, আপুনি, এইসকল প্ৰত্যেকজনেই একোজন অভিভাৱক। আমি প্ৰত্যেকজন ব্যক্তি যদি সচেতন হওঁ, তেতিয়া আমি ক'ব পাৰি যে আল্টিমেটলি আমি অভিভাৱকসকল সচেতন হৈ আছোঁ। অভিভাৱক সচেতন নহ'লে কোনো কাৰ্যই আমি সিদ্ধি কৰিব নোৱাৰিম। কাৰণ প্ৰথমজন মানুহ যদি কোনো ল'ৰা ছোৱালী নষ্ট হয়, প্ৰথমজন মানুহ দেউতা, কিন্তু তাতকৈ আগতে গম পায় মায়ে। সেইকাৰণে মাও এজনী খুব আটাইতকৈ ডাঙৰ অভিভাৱক বুলি আমি সংসাৰৰ যিটো পৰিচালনাৰ ক্ষেত্ৰত সদায় ভাবিবই লাগিব, আৰু ইয়াত যথেষ্ট গুৰুত্ব নিশ্চয় আছে। মায়ে যদি সচেতন হয়, তেনেহ'লে দেউতাকো সচেতন কৰিব পাৰিব। দেউতাই এনেকুৱা কিছুমান সংগঠন আছে, যি সংগঠনবিলাকে বিচাৰি আছে যে আমি এনেকুৱা ড্ৰাগছ বিৰোধী অভিযান চলাই কিছুমান কাৰ্যসূচী হাতত লৈ এইবিলাক প্ৰতিহত কৰিব লাগে। তেওঁলোকৰ লগত যোগাযোগ কৰি নিশ্চিতভাৱে অভিভাৱকসকলে বন্ধ কৰাৰ এটা সুচল পৰিৱেশ গঢ়ি তুলিব পাৰিব। গতিকে এই অভিভাৱকসকলৰ যথেষ্ট ভূমিকা আছে।